চাবুৱাৰ দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। চাবুৱাটো কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনেদৰে স্থানীয় লোকৰ সৈতে গৰু বিহু উদযাপন কৰিছে। নিজৰ জন্মস্থান বিন্ধ্যাকটাৰ মুলুক গাঁৱত গৰুক নোৱাইছে ধুৱাইছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আৰু পুৱাৰ ভাগতেই দেখিবলৈ পোৱা গ'ল এনেদৰে যিসকল চহা স্থানীয় লোক আছে তেওঁলোকৰ সৈতে এনেদৰে ওলাই আহিছে। ওলাই আহি গোধনক লাও বেঙেনা খুৱাই মাহ হালধিৰে নোৱা ধোৱা পৰিলক্ষিত হৈছে। কিছু মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। ভাল লাগে কাৰণ গাঁৱলৈ আহি যিটো ইয়াত বাতাবৰণ বা যিটো ইয়াত আন্তৰিকতা পোৱা যায় সেইটো অন্যান্য ঠাইত সেইটো পোৱা নাযায়। গতিকে ইয়াত এনেধৰণৰ গৰু গা ধুৱাই ল'ৰালি কাললৈ মনত পৰিছে। ল'ৰালি কালত কিন্তু আমি বহুত আশাৰে গৰু বিহু, কাৰণ গৰু বিহুত একেবাৰে গৰুটো অনাৰ পৰা গৰুটো আনোতে যিটো থাকিব লগা হয় ছিঙি যায়, পঘা ছিঙি যায়, আকৌ দৌৰিব লাগে, আকৌ বাচিব লাগে। গৰু গা ধোৱা আগদিনাখন আমি মানে এই সকলোবিলাক প্ৰস্তুত কৰিব লাগে। লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যায়। তাৰ কাৰণে আয়োজন, সেই আয়োজনৰ বাবেও গাঁৱৰ ল'ৰা ছোৱালীবিলাকে আমাৰ ওচৰত থকা জংঘললৈ যায়। তাত মানে যিবিলাক এনেধৰণৰ বিভিন্ন উদ্ভিদ আছে সেই উদ্ভিদবিলাক ঔষধি গুণসম্পন্ন উদ্ভিদবিলাক সংগ্ৰহ কৰি পেলাই তাৰপিছত নীতি নিয়মৰ যোগেদি ইয়াক সুন্দৰভাৱে গাঁঠা হয়। তাৰপিছত গৰু গা ধোৱাৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ হয়। মুঠৰ ওপৰত এটা আধ্যাত্মিক পৰম্পৰা। আমি গো পূজা, গোমাতা যিটো আমি কওঁ, সাধাৰণতে ৩৩ কোটি দেৱতাৰ গুণ থকা গোমাতাৰ শ্ৰীচৰণৰ মূৰ লোৱালে সকলো অপায় মানে মংগলময় হয়। গতিকে তেনেধৰণৰ এটা পৰম্পৰা আছে। আমি সেই পৰম্পৰাটো আমাৰ প্ৰকৃতিৰ লগত পোনপটীয়াভাৱে ইয়াৰ সম আছে। গতিকে